হয়, অহাকাইলৈ যিহেতু প্ৰথম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচন ৫টাকৈ সমষ্টিত মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথৰ যি জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু মোৰ সহযোগীয়ে ইয়াৰ যি দৃশ্য সেই দৃশ্য দেখুৱাব। এয়া হৈছে বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়। যিসমূহ পুলিং আৰু প্ৰিজাইডিং অফিচাৰ আছে তেখেতলোক আচলতে এনেধৰণে সাজু হোৱা পৰিলক্ষিত হৈছে। কিছু সময়ৰ পাছতে তেখেতলোকৰ যিসমূহ ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰসমূহলৈ তেখেতলোক ইয়াৰ পৰাই যাব। আৰু শোণিতপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত আমি যদি চাওঁ বিশ্বনাথ বিধানসভা সমষ্টিত প্ৰায় 1,86,245 ভোটাৰে আৰু আনহাতে বিহালী বিধানসভা সমষ্টিত 1,53,037 ভোটাৰে অহাকাইলৈ ইতিমধ্যে ভোটদান কৰিব। আৰু এয়া আমি দেখুৱাই আছোঁ বিশ্বনাথৰ যি জিলা আয়ুক্তৰ কাৰ্যালয় সেই কাৰ্যালয়ৰ বাহিৰত। আৰু অতিৰিক্ত জিলা আয়ুক্ত আছে আমাৰ সৈতে, আমি তেখেতৰ পৰা কিছু কথা আচলতে পাতিবলৈ চেষ্টা কৰিম। ছাৰ, মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু অহাকালিলৈ নিৰ্বাচন, কেনেধৰণে ছাৰ আপোনালোকে এতিয়া সকলোখিনি আহি ইয়াতে উপস্থিত হৈছে পুলিং প্ৰিজাইডিং অফিচাৰ? নিশ্চয়কৈ আমাৰ ইয়াত বিহালীত আমাৰ 176 পুলিং ষ্টেচন আছে। ঠিক তেনেকৈ আমাৰ বিশ্বনাথত 218টা পুলিং ষ্টেচন আছে। টোটেল আমাৰ 394 আমাৰ বিশ্বনাথ ইলেকশ্যন ডিষ্ট্ৰিক্টত 394টা পুলিং ষ্টেচন আছে। তাত আমাৰ যিসমূহ প্ৰিজাইডিং অফিচাৰ পুলিং অফিচাৰ আমি দিছিলোঁ সকলোৱে ইতিমধ্যে আহিছে। আমি বাছ গাড়ী এনেকৈ প্ৰায় 250খন আমি গাড়ী লৈছোঁ। আমাৰ ছেক্টৰ অফিচাৰখিনি ৰেডি, আমি মোটামুটি সাজু হৈছোঁ। ছাৰ, আমাৰ ইয়াতে আদৰ্শ ভোট কেন্দ্ৰও গঠন কৰা হৈছে বিশ্বনাথ বিহালীত। কোন কোন জেগাত আছে আদৰ্শ পুলিং ষ্টেচন? মডেল পুলিং ষ্টেচন আমি ইয়াত এটা দিছোঁ, বিশ্বনাথত এটা দিছোঁ আৰু আনাদাৰটো আমি বিহালীত দিছোঁ। ঠিক তেনেকৈ আমি ওমেন পুলিং ষ্টেচন 20টা কৰিছোঁ। 15টা আমাৰ বিশ্বনাথত বিভিন্ন পুলিং ষ্টেচন আছে, লিষ্ট আছে আমাৰ। তেনেকৈ 15টা আমি ইয়াত দিছোঁ আৰু 5টা আমি বিহালীত দিছোঁ। ছাৰ, সৰ্বমুঠ আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।